হিন্দুৰ ওপৰত অলৰেডি বহুত অত্যাচাৰ চলি আছিল। আজি ইমান বছৰ ভাৰত স্বাধীন হোৱাৰ পিছতো আমাৰ ওপৰত অত্যাচাৰ চলি আছে। হিন্দুৰ ওপৰত অত্যাচাৰ আমি এনেকৈ সহ্য কৰিব নোৱাৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি হিমন্ত বিশ্ব শৰ্মাকো আমি আহ্বান জনাইছোঁ যাতে হিন্দুবাদী যাতে ইয়াত সুকলমে সুৰক্ষাৰ ব্যৱস্থা এনেকুৱা ব্যৱস্থা এটা কৰিব লাগে যে আমি সুৰক্ষিত থাকিব পাৰোঁ। আমাৰ সুৰক্ষাক লৈ আমি চিন্তা হৈ পৰিছোঁ। হিন্দু এতিয়া চিন্তিত যে ইছলামে আমাৰ ওপৰত কিয় ইমান অত্যাচাৰ কৰিব। এখন হিন্দু ৰাষ্ট্ৰ হিন্দু সদায় সুৰক্ষিত থাকিব লাগিব। হিন্দুৰ ওপৰত বৰ্বৰ অত্যাচাৰ কেতিয়াও আমি সহ্য নকৰোঁ। তেনেকুৱা হ'লে আমি সিহঁতৰ ওপৰত এটেক কৰিবলৈ বাধ্য হ'ম, কাৰণ হিন্দু কেতিয়াও আগুৱাই নাযায় মুছলমানক আক্ৰমণ কৰিবলৈ। এহেঁতে অনবৰতে আমাৰ ওপৰত অত্যাচাৰ কৰিব, আমি এয়া সহ্য নকৰোঁ। আমি আগুৱাই যাম আৰু এহেঁতকো আমি প্ৰটেষ্ট কৰিম। এইখিনিয়ে আমাৰ কথা। আৰু কাশ্মীৰৰ পেহেলগামত হিন্দুৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ পাকিস্তানী টেৰৰিষ্টে কৰিছে তাৰ প্ৰতিবাদত আজি আমি ৰাস্তাত ওলাই আহিছোঁ। কালি পেহেলগামত মানুহৰ কাপোৰ খুলি চাই হিন্দু নে মুছলিম চাই এটা জাতিৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ কৰিছে পাকিস্তান সন্ত্ৰাসবাদীয়ে, পাকিস্তানৰ মদত পুষ্ট সন্ত্ৰাসবাদীয়ে, তাক আমি তীব্ৰ গৰিহণা জনাইছোঁ। আৰু এই আন্দোলনৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছোঁ অতি সোনকালে পাকিস্তান নামৰ দেশটো পৃথিৱীৰ মানচিত্ৰৰ পৰা নিঃশেষ কৰি দিব লাগে। পাকিস্তানক পৃথিৱীৰ মানচিত্ৰৰ পৰা নিঃশেষ কৰি দিব লাগে। আজি পাকিস্তান গোটেই পৃথিৱীত টেৰৰিষ্টৰ জন্ম দি আছে। এই পাকিস্তানৰ কাৰণে কালি আমাৰ ৭০জন নিষ্পাপ হিন্দু মানুহক টেৰৰিষ্টে গুলীয়াই হত্যা কৰিছে। তেওঁলোক ফুৰিবলৈ গৈছিলে, তেওঁলোকৰ কোনো অত্যাচাৰ দুখ নাছিলে, কিন্তু তেওঁলোক হিন্দু হয় নে মুছলিম হয় সেইটো চাই যিবিলাক হিন্দু পাইছে হিন্দু চাই গুলি কৰি মাৰিছে। আৰু এই গোটেই টেৰৰিষ্টক পাকিস্তানে সহায় কৰি আছে। গতিকে মোদীজীৰ প্ৰতি আমাৰ আহ্বান, মোদীজীয়ে অতি সোনকালে পাকিস্তানৰ নামটো পৃথিৱীৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিব লাগে।